নমস্কাৰ, এই ভিডিঅ'টিত আজি আমি তৃতীয় শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ প্ৰথম পাঠ আমাৰ গাঁও নামৰ পদ্ধতিৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। সেয়ে আপোনালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈ চাব। ক নং প্ৰশ্নটিত দিয়া আছে পদূলিমুখত কি ফুল ফুলে? উত্তৰ পদূলিমুখত গধূলি গোপাল ফুল ফুলে। খ নং প্ৰশ্নটিত দিয়া আছে গাঁৱৰ পুখুৰীত কি হাঁহ চৰে? উত্তৰ গাঁৱৰ পুখুৰীত ৰাজহাঁহ চৰে। গ নং প্ৰশ্ন পথাৰখন দেখিবলৈ কেনেকুৱা? উত্তৰ পথাৰখন দেখিবলৈ সোণালী ৰঙৰ। খ নং প্ৰশ্ন গাঁৱৰ ৰাইজে মিলিজুলি কি কৰে? উত্তৰ গাঁৱৰ ৰাইজে মিলিজুলি মৰমৰ হাত পাতে। ঙ নং প্ৰশ্ন কি শুৱনি বস্তুৰে গাঁওখন ভৰি আছে? উত্তৰ গাঁওখন ভৰি থকা শুৱনি বস্তুবোৰ হ'ল ঘৰ-বাৰী, পদূলিমুখত ফুলি থকা ফুল, ৰাজহাঁহ চৰি থকা পুখুৰী, তামোল পাণৰ বাৰী, পকা ধানৰ সোণালী পথাৰ, নানা বৰণীয়া ফুল, পখিলা, গৰু, পানী ভৰা নৈৰ ঘাট, বকুল তলৰ বাট আদিৰে ভৰি আছে। প্ৰথম চ পদ্যটিত একোটি থুপিৰে ফুল বুলি কাক কোৱা হৈছে? উত্তৰ গাঁওখনৰ ৰহিম, মহিম, দোল, পদুমী, কদমী, মেলিনা, সখিনা আদি সকলো ভাই ভনীকে একেটি থুপিৰে ফুল বুলি কোৱা হৈছে। ইয়াৰে পিছৰ প্ৰশ্ন পদ্যটোত থকা মানুহৰ নাম? উত্তৰ ৰহিম, মহিম, দোল, পদুমী, কদমী, মেলিনা, সখিনা। খ নং প্ৰশ্ন পদ্যটিত থকা শুৱনি বস্তুবোৰৰ নাম? উত্তৰ মানুহৰ ঘৰ, পুখুৰী, তামোল পাণ, চৰাই, পখিলা, নদীৰ ঘাট, নামঘৰ আদি। গ নং প্ৰশ্ন পদ্যটোত বিচাৰি উলিয়াই লিখা। ৰ আখৰটো প্ৰথমে থকা শব্দ ৰাজহাঁহ, ৰহিম, ৰচকী। ৰ আখৰটো মাজত থকা শব্দ মৰমৰ, বাৰীখনি, চৰাই, বাটৰুৱা। ৰ আখৰটো শেষত থকা শব্দ মনোহৰ, আমাৰ, নদীৰ, মুখৰ, গছৰ, ভৰা, সৰু, চৰে, নামঘৰ। আপোনালোকে যদি ভিডিঅ'টি ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিব।